So hello everyone, welcome to Utpal Chemistry. So তোমালোকৰ আমি অলৰেডি ৰেজনেন্স পাৰ্টখিনি ডিছকাছ কৰিছিলোঁ। চ' আজি আমি ডিছকাছ কৰিব ওলাইছোঁ হাইপাৰ কনজুগেশ্যন জেনেৰেল অৰ্গেনিক কেমিষ্ট্ৰিৰ পৰা আমি হাইপাৰ কনজুগেশ্যন পাৰ্টটো ডিছকাছ কৰিব ওলাইছোঁ। চ' হাইপাৰ কনজুগেশ্যন কি হয়? It is a special kind of resonance in which delocalization of electron take place through overlapping in between sigma bond and p orbital or sigma bond and pi bond. মানে দুটা ধৰণৰ হাইপাৰ কনজুগেশ্যন আমি দেখিব পাওঁ যে একচুৱেলি দিছ ইজ এ স্পেচিয়েল কাইণ্ড অফ আমি কি বুলি কৈছো দিছ ইজ এ স্পেচিয়েল কাইণ্ড অফ আমাৰ কাৰণে ৰেজনেন্স অকে স্পেচিয়েল কাইণ্ড অফ ৰেজনেন্স হয় কিন্তু ইয়াতে মেইন প্ৰব্লেমটো কি ইয়াতে তোমালোকৰ ডাইৰেক্টলি ডাবল বণ্ডে কনজুগেশ্যনত থাকি ৰেজনেন্ট হ'ব বা ডাবল বণ্ড লোন পেয়াৰে কনজুগেশ্যনত থাকি ৰেজনেন্স হ'ব তেনেকুৱা নহয় ইয়াতে কি হ'ব সিগমা বন্ড আৰু পি অৰবিটেল ৰেজনেন্সত থাকি তোমালোকৰ ৰেজনেন্সৰ থ্ৰুৰে হাইপাৰ কনজুগেশ্যন দেখাব পাৰে বা সিগমা বন্ড আৰু পাই বন্ডেও তোমালোকক কি দেখাব পাৰে হাইপাৰ কনজুগেশ্যন দেখাব পাৰে সো ইয়াতে পইণ্টটো বুজিবা ইট ইজ অলসো কল্ড নো বন্ড ৰেজনেন্স ইয়াতে বন্ডৰ মুভমেন্ট নহয় আৰু এইটোক আমি এটা স্পেচিয়েল নামেৰে জানো যিজনে এইটো ডিস্কভাৰ কৰিছিলে সো দ্যাট ইজ কল্ড বেকাৰ-নাথেন এফেক্ট অকে সো লগতে হাইপাৰ কনজুগেশ্যনত চোৱা সিগমা বন্ড আৰু পি অৰবিটেল যদি ইনভলভ থাকে আমি দুটা টাইপৰ তেনেকুৱা সিগমা বন্ড আৰু পি অৰবিটেল মানে পি অৰবিটেলটো তোমালোকৰ বিশেষকৈ কি হ'ব লাগে এটা পি অৰবিটেল আমাৰ বিশেষকৈ দ্যাট শুড বি ভেকেন্ট আমাৰ কি হ'ব লাগে এইটো ভেকেন্ট হ'ব লাগে আৰু ওকে সো সিগমা বন্ড আৰু পি অৰবিটেল ইনভলভমেন্টৰ কাৰণে আমি বিশেষকৈ হাইপাৰ কনজুগেশ্যন ক'ত দেখো কাৰ্বকেটাইনত দেখো আৰু এটা আছে তোমালোকৰ ক'ত দেখো আমি ফ্ৰী ৰেডিকেলত দেখো ওকে এন্ড সিগমা বন্ড আৰু পাই বন্ড আমি জানো এইটো ক'ত দেখো আমি বিশেষকৈ এলকিনত দেখা যায় ওকে নেক্সট আহিলে এতিয়া তোমালোকৰ অৰবিটেল ভিউ আমি যে কৈ আছো সিগমা বন্ড পি অৰবিটেল কেনেকে হয় আৰু প্ৰথমতে আমি ক'ত ডিসকাস কৰিব ওলাইছো কাৰ্বকেটাইনত চোৱা ডায়াগ্ৰামটো ড্ৰ কৰা আছে মই এইটো স্ক্যান কৰি লৈছো পেজটো সো ধৰা কাৰ্বকেটাইন এটা যদি আছে এইটো চোৱা এইটো ধৰা ইথাইল কাৰ্বকেটাইন ওকে সো হাইপাৰ কনজুগেশ্যনৰ মেইন বস্তুটো হ'ব লাগে এটা মেইন ইম্পৰ্টেন্ট ৰুল ইয়াত ক্ৰাইটেৰিয়া থাকিব লাগে ইয়াতে তোমালোকৰ কি হ'ব লাগে জানানে আলফা হাইড্ৰোজেন থাকিব লাগিব আলফা হাইড্ৰোজেন থাকিলেহে কি দেখায় হাইপাৰ কনজুগেশ্যন দেখায় ওকে সো চোৱা ইথাইল আছে আৰু ইথাইলৰ এই কাৰ্বনটো কাৰ্বকেটাইন হৈ আছে এই বস্তুটোত কেইটা আলফা হাইড্ৰোজেন আছে চোৱা তিনিটা আলফা হাইড্ৰোজেন আছে কেইটা হাউ মেনি আলফা হাইড্ৰোজেন ইজ দেয়াৰ 3 আলফা হাইড্ৰোজেন ইজ দেয়াৰ সো ইয়াতে তুমি যদি মনোযোগ দিয়া এই কাৰ্বনটো এই হাইড্ৰোজেনটো ইয়ালৈকে ৰেজনেন্ট হ'ব পাৰে চোৱা এই কাৰ্বনটো হৈ আছে ডেফিচিয়েন্ট ওকে এই কাৰ্বনটো তোমালোকৰ কি হৈ আছে এই কাৰ্বনটো ডেফিচিয়েন্ট সো এই কাৰ্বনটোৰ এই সিগমা বন্ডডাল ইয়ালৈকে গ'লে এই কাৰ্বনটো টোটালি ভ্যালেন্সি ফুলফিল কৰিব ওকে সিমিলাৰলি আনাদাৰ হাইড্ৰোজেন ইটো যাব পাৰে বা ইটো যাব পাৰে সো তিনিটা হাইড্ৰোজেনে তিনিটা বিশেষ ধৰণেৰে মানে তিনিটা সেপাৰেটলি মানে কি কৰিব পাৰে তাহাঁতে বন্ড ব্ৰেক কৰিব পাৰে বুজি পাইছা কি কৈছো সো মানে সেপাৰেটলি প্ৰত্যেক এট দা সেম টাইম নহয় ডিফাৰেন্ট টাইমত তোমালোকৰ কি কৰিব পাৰে বন্ড তোমালোকৰ ব্ৰেক কৰিব পাৰে আৰু ব্ৰেক কৰি এই কাৰ্বকেটাইনটো কি কৰিব পাৰে ষ্টেবিলাইজ কৰিব পাৰে আৰু এইটো এফেক্টকে আমি কি বুলি কওঁ হাইপাৰ কনজুগেশ্যন এফেক্ট ওকে ইয়াতে কি বন্ড ইনভলভ হৈছে এইটো হল সিগমা বন্ড আৰু এই কাৰ্বনটোৰ যিটো ভেকেন্ট পি অৰবিটেল আছে এই ভেকেন্ট পি অৰবিটেলটো ইনভলভ আছে সো সেইকাৰণে এইটো কোনটোত পৰে সিগমা বন্ড এণ্ড পি অৰবিটেলত ওকে সো দেন আহিলে নেক্সট কি টোটেল নাম্বাৰ অফ হাইপাৰ কনজুগেটেড স্ট্ৰাকচাৰ সো হাইপাৰ কনজুগেটেড স্ট্ৰাকচাৰ টোটেল আমি কেইটা পাওঁ নাম্বাৰ অফ আলফা হাইড্ৰোজেন প্লাস 1 মানে আলফা হাইড্ৰোজেন যিমানটা থাকে সিমান প্লাস লগত এক কৰিলে তুমি কি পাবা হাইপাৰ কনজুগেটিভ স্ট্ৰাকচাৰ যিমানটা হ'ব লাগে এটা পাবা ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে ওকে নেক্সট সো সিমিলাৰলি তুমি ফ্ৰী ৰেডিকেলতো একেই সো ফ্ৰী ৰেডিকেলত তুমি চোৱা এই কাৰ্বনটো আমি লৈছো ইথাইল ফ্ৰী ৰেডিকেল এইটোত নেদেখাব এইটোত কিয় নেদেখাব বিকজ ইয়াতে আলফা হাইড্ৰোজেন নাই কিন্তু এই কাৰ্বনটোত কি আছে তোমালোকৰ আলফা হাইড্ৰোজেন আছে আৰু যিহেতু আলফা হাইড্ৰোজেন আছে সো এইয়াৰে আলফা হাইড্ৰোজেন তিনিটাই কি কৰিব পাৰে ধুনীয়াকৈ কি কৰিব পাৰে সিগমা বন্ডৰ পৰা ব্ৰেক কৰি অলৰেডি এই কাৰ্বনটোত এটা ইলেক্ট্ৰন আছে আৰু এটা ইলেক্ট্ৰন পালে বন্ড এটা বনাব আৰু ভ্যালেন্সি কমপ্লিট কৰিব সো এই কাৰ্বনটোৱে কি কৰিব তাৰ হাইড্ৰোজেন এটাৰ পৰা বন্ড এটা ব্ৰেক কৰি ইলেক্ট্ৰন দি দিলে এইটো বনিলে সিমিলাৰলি এই তিনিটাও দিব পাৰে সো আমাৰ কি বনিব ফ্ৰী ৰেডিকেলতো তোমালোকৰ কি হ'ব হাইপাৰ কনজুগেটিভ স্ট্ৰাকচাৰ আমি পাম ঠিক আছে মানে হাইপাৰ কনজুগেশ্যনৰ থ্ৰুৰে ৰেডিকেলটো কি হ'ব বিচাৰে হাইপাৰ কনজুগেশ্যনৰ থ্ৰুৰে ৰেডিকেলটো কি হ'ব পাৰে ষ্টেবিলাইজ হ'ব বিচাৰে ওকে ফাইন নেক্সট আমি এলকিনত চোৱা
এলকিনত তোমাৰ সেম কাহিনী যে কি থাকিব লাগিব এটলিষ্ট attached to alpha carbon of alkene মানে আলফা কাৰ্বন থাকিব লাগিব ঠিক আছে সো সেম কন্ডিশন এইটোত প্ৰপিনত তোমাৰ একে হৈছে এই হাইড্ৰোজেনটো আহি ষ্টেবিলাইজ কৰিব পাৰে ইয়াতে এই হাইড্ৰোজেনটো আহি ষ্টেবিলাইজ কৰিছে সো প্ৰত্যেকটাতে তিনিটা আলফা হাইড্ৰোজেন আছে তিনিটা আলফা হাইড্ৰোজেনে কি কৰিব পাৰিছে ষ্টেবিলাইজ কৰিব পাৰিছে ওকে সিমিলাৰলি তোমালোকৰ এইটো চোৱা এইটো হল কি এইটো তোমালোকৰ কি টলুইনতো একে কাহিনী এই হাইড্ৰোজেনটো আহিছে এই হাইড্ৰোজেনটো আহি ইয়াক ষ্টেবিলাইজ কৰিছে কেইটা হাইড্ৰোজেন তিনিটা হাইড্ৰোজেনে তিনিটা ভিন্ন ভিন্ন ষ্টেজত আহিব পাৰে সো ইয়াক ষ্টেবিলাইজ কৰিব পাৰে ওকে দেন আহিলে নেক্সট কাৰ্বন টেট্ৰা যেটো আছে ট্ৰাইফ্লোৰো যেটো আছে মিথাইল গ্ৰুপ ওকে সো ই কি কৰিব পাৰে চোৱা ফ্লোৰিনে কি কৰে ফ্লোৰিনে বিশেষকৈ ইলেক্ট্ৰন কি কৰে আমাৰ কাৰণে ফ্লোৰিনে ইলেক্ট্ৰন উইথড্ৰ কৰে ওকে ফ্লোৰিনে যেহেতু ইলেক্ট্ৰন উইথড্ৰ কৰে সো ইয়াতে আমি কি এফেক্ট দেখা পাম ইলেক্ট্ৰনটো টানি লৈ যাব বেনজিন ৰিঙৰ পৰা আমি সেইকাৰণে ইয়াতে কি এফেক্ট দেখা পাম মাইনাস আই এফেক্ট দেখা পাম ঠিক আছে ক্লিয়াৰ হৈছে আই হোপ অলপমান বুজি পাইছা তোমালোকে বেনজিনে হওক পাইবন্ডে হওক ফ্ৰী ৰেডিকেলে বা কাৰ্বকেটায়নে আমি এইখিনি বস্তু অলৰেডি আমি এটা লেভেলত পঢ়ি আহিছো ওকে নেক্সট আমি ইয়াৰ এপ্লিকেশন বিলাক বেছিকৈ ষ্টাডি কৰিম ওকে সো এতিয়া চোৱা ক্যালকুলেট দা টোটেল নাম্বাৰ অফ আলফা হাইড্ৰোজেন ইয়াতে তোমালোকৰ আলফা হাইড্ৰোজেন কোড কিমানটা আছে তোমালোকে নিজে ক্যালকুলেট কৰিব পাৰিবানে ওকে মই এটা দুটা চাই দিছো চোৱা ইয়াতে এইটো CH2 হয় ইয়াতে কেইটা হাইড্ৰোজেন আছে দুটা ইয়াতেও দুটা আলফা কাৰ্বন সো দুটা কেইটা আলফা হাইড্ৰোজেন আছে চাৰিটা ইয়াতে চোৱা ইয়াতে আছে CH3 ওকে ইয়াতে আছে হাইড্ৰোজেন এটা আৰু ইয়াতে আছে CHH টোটাল কেইটা চোৱা তিনিটা চাৰিটা ছটা কিমানটা আছে 6 সো সিমিলারলি এটুত চোৱা এই ডাবল বন্ডালত ইয়াতে হাইড্ৰোজেন আছে নেকি নাই ইয়াতে হাইড্ৰোজেন আছে নেকি নাই সো ইয়াতে আলফা হাইড্ৰোজেন কেইটা আছে ইয়াতে আলফা হাইড্ৰোজেন তোমালোকৰ 0 আছে ওকে ফাইন ওকে নেক্সট চোৱা এই ডাবল বন্ডালত চোৱা এটু হল তোমালোকৰ কাৰণে দ্যাট ইজ CH3 এটু হল CH2 এটুত নাই এটুত এটা আছে ওকে তিনিটা পাঁচটা ছটা কিমানটা আছে ছটা ওকে ক্লিয়াৰ হৈছে সো সিমিলারলি বাকি কেইটাটো তোমালোকে কি কৰিব পাৰা চাব পাৰা ওকে ফাইন এটুত চোৱা এটুত দুটা আছে ইয়াতে এটা আছে ওকে সো দুটা আৰু এটা টোটাল কেইটা আলফা হাইড্ৰোজেন আছে দ্যাট ইজ 3 আলফা হাইড্ৰোজেন ইজ দেয়াৰ ওকে সো তোমালোকে এই গুটে কেইটাই কি কৰিব পাৰা ক্যালকুলেট কৰি চাব পাৰা পৰীক্ষাত এনেকুৱা ধৰণৰ কোৱেশ্চন আহে যে হাউ মেনি আলফা হাইড্ৰোজেন ইজ দেয়াৰ আৰু আমি পিছলৈকে যেতিয়া যাম আলফা হাইড্ৰোজেন যিমানে থাকিব সিমানে হাইপাৰ কনজুগেশ্যন ষ্ট্ৰাকচাৰ পাবা আৰু সিমানে ষ্টেবিলিটি তাৰ কি হ'ব বাঢ়িব ঠিক আছে ওকে সো নেক্সট আমি ইয়াতে ডিসকাস কৰো তোমালোকৰ হাইপাৰ কনজুগেশ্যন দুটা টাইপৰ আছে ওকে সো হাইপাৰ কনজুগেশ্যন দুটা মানে এটা হল তোমালোকৰ কাৰণে +H আৰু এটা হল তোমালোকৰ -H ওকে সো প্লাস আই মাইনাস আই যেনেকুৱা একে যিবিলাকে ইলেক্ট্ৰন ডোনেট কৰিব বিচাৰে বন্ডত সেইবিলাকক আমি কি বুলি কওঁ +H আৰু যিবিলাকে তোমালোকৰ ইলেক্ট্ৰন ডোনেট নকৰে ওকে ইলেক্ট্ৰন উইথড্ৰ কৰে তাহাঁতক আমি কি বুলি কওঁ -H বুলি কয় সো ইলেক্ট্ৰন ৰিলিজিঙৰ ভিতৰত তোমালোকৰ চোৱা মই এক্সেপশন কেইটা বিশেষকৈ ডিসকাস কৰিম এটা হল মিথাইল আমাৰ হাইড্ৰোজেনে লাগিব এটা হল মিথাইল লৈছো ইয়াতে হাইড্ৰোজেন কেইটা সাবস্টিটিউট কৰি deuterium লৈছো হাইড্ৰোজেন কেইটা সাবস্টিটিউট কৰি মই ট্ৰিচিয়াম লৈছো সো ইয়াতে চোৱা তোমালোকক যদি সুধু মই আমি কালি নে পৰহি আমি ডিসকাস কৰিছিলো যে ইয়াতে ইন্ডাকটিভ এফেক্টৰ অৰ্ডাৰ ইয়াতে যদি ইন্ডাকটিভ এফেক্টৰ প্লাস আই এফেক্টৰ অৰ্ডাৰটো চোৱা CT3 CD3 তাৰ পিছত CH3 আছে ওকে ফাইন মানে তোমালোকৰ CH3 সকলোকৈ কোড আছিল লাষ্টত আছিল মই তাত কি কৈছিলো ইন্ডাকটিভ এফেক্টত যিমানে এটমিক মাস বাঢ়ি যায় সিমানে কি হৈছিল হাইপাৰ কনজুগেশ্যন কি হৈছিল সৰি ইন্ডাকটিভ এফেক্ট বাঢ়ি গৈছিল হেভিয়াৰ দা এটমিক মাস আইসোটোপিক মাস হেভিয়াৰ দা ইন্ডাকটিভ নাও তুমি যদি ইয়াতে হাইপাৰ কনজুগেটিভ এফেক্ট চোৱা হাইপাৰ কনজুগেটিভৰ আমাৰ মাস নাচাও আমি কি চাও বন্ডাল কিমান ইজিলি ব্ৰেক হৈছে আমি কি চাব বা বন্ডাল কিমান ইজিলি ব্ৰেক হৈছে ওকে সো বন্ড এডাল কিমান ইজিলি ব্ৰেক হ'ব হেতু কাৰ ওপৰত ডিপেন্ড কৰিব বন্ডাল শৰ্টেজৰ ওপৰত ডিপেন্ড কৰিব সো ইয়াতে চোৱা বন্ডালৰ ষ্ট্ৰেংথৰ ওপৰত ডিপেন্ড কৰিব সো আইসোটোপ হোৱাৰ লগে ষ্ট্ৰংগাৰ বন্ড হৈ যায় মানে ট্ৰিচিয়ামৰ মাস বেছি সো বন্ডাল কি হৈ যায় ষ্ট্ৰংগাৰ হৈ যায় সো মাস বাঢ়াৰ লগে তোমালোকৰ বন্ডাল ব্ৰেক নহয় সো ইয়াৰ বন্ডাল ইজিলি ব্ৰেক হ'ব সো এখানে আমাৰ এফেক্টটো আহে হাইপাৰ কনজুগেশ্যন মানে +H এফেক্টটো তোমালোকৰ আহে ইটো ফালে ঠিক আছে ক্লিয়াৰ হৈছে আই হোপ বুজি পাইছা সিমিলারলি ইন্ডাকটিভ আমি হাইপাৰ কনজুগেশ্যন কোনে -H এই মাত্ৰ দেখাইছিলো
CF3, দেন আহিছিলে CCl3, দেন আহিছিলে তোমালোকৰ CBr3, দেন আহিছিলে CI3। এই চাৰিটা আছে ধৰি লৈছো আমি। ওকে, সো ইয়াতে চোৱা, সেইদিনাখন আমি ডিসকাস কৰিছো অলৰেডি মাইনাস আই এফেক্ট ফ্লোৰিনৰ বেছি, ক্লোৰিনৰ, ব্ৰমিনৰ, আয়োডিনৰ, একদম লাষ্টত যায়। কিন্তু ইয়াতে তোমাৰ মনোযোগ দি যদি চোৱা, ইন্ডাক্টিভ এফেক্টটো এইটো হ'ল ইয়াৰ হাইপাৰ কনজুগেশ্যনটো কি হ'ব, একেই বণ্ডৰ ওপৰত ডিপেন্ড কৰি কোনডাল বণ্ড ইজিলি ব্ৰেক হ'ব। ইয়াতে চোৱা, ফ্লোৰিনটো সৰু, ইজিলি ব্ৰেক নহয়, কিন্তু আয়োডিনটো ডাঙৰ, ইজিলি ব্ৰেক হ'ব। সো হাইপাৰ কনজুগেশ্যনৰ অৰ্ডাৰটো হ'ব এইটো। ঠিক আছে, হাইপাৰ কনজুগেশ্যনৰ অৰ্ডাৰটো হ'ল এইটো, আৰু ইয়াৰো হাইপাৰ কনজুগেশ্যনৰ অৰ্ডাৰটো হ'ল এইটো। ঠিক আছে, হাইপাৰ কনজুগেশ্যনৰ অৰ্ডাৰটো হ'ল ক্লিয়াৰ হৈছে। আই হোপ বুজি পাইছা নে নাই বুজা? ক্লিয়াৰ, অলমোষ্ট ক্লিয়াৰ হৈছে। ওকে, ঠিক আছে। নাও তোমালোকক যদি তিনিটা এফেক্টে একেলগে থাকে, আমি পিছলৈকে কোৱেশ্চন ডিসকাস কৰিম, যেতিয়া তিনিটা এফেক্টে যদি একেলগে থাকে তেতিয়া কি হয়, ৰেজনেন্স, দেন হাইপাৰ কনজুগেশ্যন, দেন ইন্ডাক্টিভ এফেক্ট। মানে তিনিটা এফেক্টে যদি একেলগে থাকে, সবতকৈ বেছি প্ৰায়োৰিটি কোনে পায়? ৰেজনেন্সে, তাৰপিছত হাইপাৰ কনজুগেশ্যনে, তাৰপিছত কি পায় তোমালোকৰ? ইন্ডাক্টিভ এফেক্টে তোমালোকৰ পায়। ঠিক আছে, দেন ইয়াতে পইণ্ট এটা বুজিবা দেই, ৰেজনেন্সে মলিকুল এটা ক'ত ক'ত ডিৰেকশ্যন দিয়ে। ৰেজনেন্সে মলিকুল এটাক ডিৰেকশ্যন দিয়ে, মই কৈ থৈ দিছো এইবিলাক আনুষংগিক কথা, অৰ্থপেৰা ডিৰেকশ্যন কৰে। আৰু ইন্ডাক্টিভ এফেক্টে মলিকুলটো কি কৰে তোমালোকৰ চোৱা, ইন্ডাক্টিভ এফেক্টে তোমালোকৰ ডিস্টেন্স ডিপেন্ডেন্ট। ওকে, ইন্ডাক্টিভ এফেক্ট কি হয়, ডিস্টেন্স যিমানে, ইন্ডাক্টিভ এফেক্ট তেনেকুৱা নহয়, ইন্ডাক্টিভ এফেক্টটো আমি কি কৈছো, ডিস্টেন্স ডিপেন্ডেন্ট। ইন্ডাক্টিভ এফেক্ট য'ত ইজি, মানে য'ত ওচৰত থাকে তাকেই দিব। মানে আমি বেনজাইনত, আমি যেতিয়া পিছলৈকে পঢ়িম, বেনজাইনত ইন্ডাক্টিভ এফেক্টটো ডিটাৰমাইন কৰিব লাগিব আমি। ওকে, সো বেনজাইন যদি চোৱা, সকলোকৈ আগত হ'ব বেনজাইন নহয়, মই যদি কওঁ ইন্ডাক্টিভ এফেক্ট, সকলোকৈ আগত নিজৰ মলিকুলটো ইপছো, তাৰপিছত অৰ্থো, তাৰপিছত তোমালোকৰ আহে মেটা, তাৰপিছত আহে পেৰা। ইন্ডাক্টিভ এফেক্টে এইটো হিচাপতে তোমালোকৰ কি কৰে, কামটো কৰে। ঠিক আছে, ক্লিয়াৰ হৈছে। নাও আহি গলো আমি এপ্লিকেশন অফ হাইপাৰ কনজুগেশ্যন। সো হাইপাৰ কনজুগেশ্যনৰ এপ্লিকেশনটো কেনেকুৱা হ'ব পাৰে, আমি অলৰেডি ৰেজনেন্সটো ডিসকাস কৰিছো। সো প্ৰথম যিটো এফেক্ট হ'ল হাইপাৰ কনজুগেশ্যনৰ এপ্লিকেশন, দ্যাট ইজ ষ্টেবিলিটি অফ ইন্টাৰমিডিয়েট। যে ইন্টাৰমিডিয়েটৰ আমি কি চাব লাগিব, ষ্টেবিলিটি চাব লাগিব। ওকে, সো ইন্টাৰমিডিয়েটৰ ষ্টেবিলিটি কি চোৱা, প্ৰথম আমাৰ ইন্টাৰমিডিয়েট বনিব পাৰে কাৰ্বকেটায়ন। সো কাৰ্বকেটায়নৰ ইন্টাৰমিডিয়েটত আমি যদি কওঁ, চোৱা CH3CH2 পজিটিভ, CH3CH3 আমাৰ প্ৰাইমাৰী, সেকেন্ডাৰী, টাৰ্চিয়াৰী লৈছো। ওকে, সো প্ৰাইমাৰীটো চোৱা, ইয়াতে কেইটা আলফা হাইড্ৰোজেন আছে, মই ইৰেজ কৰি দিছো, প্ৰথমতে ভালকৈ বুজা। প্ৰাইমাৰীটো তোমালোকৰ কেইটা ইন্ডাক্টিভ এফেক্ট আছে চোৱা, প্ৰাইমাৰীটোত আছে তোমালোকৰ তিনিটা, ইয়াতে আছে 6টা। ওকে, এইটোত আছে 6টা। নেক্সটটোত তুমি যদি মনোযোগ দিয়া, ইয়াতে আছে 3টা, 6টা, 3টা, মানে কেইটা আছে, টোটেল 9টা আছে। সো কি হয়, নাম্বাৰ অফ আলফা হাইড্ৰোজেন যিমানে ইনক্ৰিজ হ'ব, হাইপাৰ কনজুগেশ্যনো সিমানে ইনক্ৰিজ হ'ব, আৰু লগে লগে ষ্টেবিলিটিও কি হ'ব তোমালোকৰ, সিমানে কি হ'ব, ইনক্ৰিজ হ'ব। ওকে, ফাইন। সো এইটো আছিলে তোমালোকৰ কাৰণে এক্সাম্পল নাম্বাৰ 1। ওকে, আমি বুজি পালো। নেক্সটটো চোৱা, নেক্সটটোত কি কৈ আছো, ভালকৈ মনোযোগ কৰিবা এইটো এতিয়া। নেক্সটটোত তুমি এক্সাম্পল নাম্বাৰ 2টোত চোৱা, ইয়াতে লৈছো মই CH3, ইয়াতে CD3, ইয়াতে CT3। তো চোৱা, প্লাস আই এফেক্ট কোনফালে বাঢ়ে, ইনক্ৰিজ, হাইপাৰ কনজুগেশ্যন ইফালে ইনক্ৰিজ হয়। সো ওভাৰঅল ইলেক্ট্ৰন ৰিলিজিং পাৱাৰ ডিক্ৰিজেস, সো ষ্টেবিলিটি কি হ'ব, ডিক্ৰিজ হ'ব। ঠিক আছে, সো ইন্ডাক্টিভ এফেক্ট, মই কৈ আহিছিলো যে ট্ৰিচিয়ামৰ হাইপাৰ কনজুগেশ্যন কি হয়, কমি আহে। সো ইয়াৰ সবতকে লেস ষ্টেবল হ'ব, আৰু এইটো সবতকে কি হ'ব, ষ্টেবল হ'ব। পৰীক্ষাত এইটো কুৱেশ্যন তোমালোকৰ আহিব পাৰে। ঠিক আছে, এইটো সকলোকৈ কি হ'ব, ষ্টেবল। ওকে, ফাইন, এইটো সকলোকৈ বেছি কি হ'ব, ষ্টেবল হ'ব, আৰু এইটো সকলোতকৈ বেছি আনষ্টেবল হ'ব। ওকে, ফাইন। নেক্সট চোৱা, CH3CH2, CH3CH2CH2, ইয়াতে মোস্ট ইণ্টাৰেষ্টিং কুৱেশ্যন, এইটো ভালকৈ চোৱা, ইণ্টাৰেষ্টিং, এইটো কি কাৰণে কৈছো চোৱা। ইয়াতে চোৱা, ইয়াতে আছে এটা মিথাইল, ইয়াতে আছে এইটো এটা ইথাইল, কাৰ্বকেটায়নটোৰ ওচৰত ইয়াতে ইথাইল আছে, ইয়াতে মিথাইল আছে। সো ইয়াতে কি হয়, প্লাস আই এফেক্ট তুমি যদি ইফালে যোৱা, ইনক্ৰিজ হৈছে। ওকে, কিয় ইনক্ৰিজ হৈছে, বিকজ এইটো হ'ল ইথাইল, এইটো হ'ল মিথাইল। নেক্সট প্লাস এইচ, ডিক্ৰিজ হৈছে, প্লাস এইচটো কি হ'ব, ডিক্ৰিজ হৈছে। কিয়, কাৰণ কিয়, ইয়াতে 3টা হাইড্ৰোজেন আছে,
আলফা হাইড্ৰোজেন চোৱা ইয়াতে আছে তিনিটা আৰু ইয়াতে আছে দুটা অনলি ওকে সো বিকজ নাম্বাৰ অফ আলফা হাইড্ৰোজেন ডিক্ৰিজেস ওভাৰঅল ইলেক্ট্ৰন ৰিলিজিং এফেক্ট কাৰ বেছি হ'ব এটোৰ বেছি হ'ব কাৰণ কি হাইপাৰ কনজুগেশ্যন কি হয় হাইপাৰ কনজুগেশ্যন ডমিনেন্ট সো ষ্টেবিলিটি এটোৰহে বেছি হ'ব এটোত ক্লিয়াৰ হৈছে এটোত মই এবাৰটো কৈ আহিলো যে ষ্টেবিলিটি চাব গলে তুমি দুটা বস্তু চাবা ৰেজনেন্স আগত তাৰ পিছত হাইপাৰ কনজুগেশ্যন তাৰ পিছত ইন্ডাকটিভ লাষ্টত ইয়াতে ইন্ডাকটিভ যদিও বা বেছি ইয়াতে হাইপাৰ কনজুগেশ্যন বেছি কাৰণে এটো আগত আহিছে নেক্সট কোৱেশ্চন এটো চোৱা আলফা হাইড্ৰোজেন যিমানে বেছি হ'ব মই কি কলো আলফা হাইড্ৰোজেন বেছি হ'ব সিমানে কি হ'ব হাইপাৰ কনজুগেশ্যন বাঢ়িব ওকে সো ইয়াতে চোৱা stability of 1 greater than 2 কিয় ইয়াতে তিনিটা আলফা হাইড্ৰোজেন আছে ইয়াতে 0 আলফা হাইড্ৰোজেন আছে এটো 0 ওকে সো কি হ'ব stability 1 greater than 2 next arrange the following in decreasing order of their half life যে এইকেইটা তোমালোকক কাৰ্বকেইটা দিছে এলাইলিকে দিছে গোটেইকেইটা এলাইলিক দিলেও কি হয় ষ্টেবিলিটিটো বুজিছে তোমাক কেনেকে হ'ব সো চোৱা প্ৰথমটোত 0 আলফা হাইড্ৰোজেন আছে ওকে অনলি ৰেজনেন্স দেখি আছো গোটেইকেইটাতে ৰেজনেন্স আছে সেকেন্ডটোত চোৱা সেকেন্ডটোত আলফা কাৰ্বন আছে ইয়াতে তিনিটা আলফা হাইড্ৰোজেন আছে ওকে দেখিছো স্যাৰ আমি নেক্সটটো চোৱা এটোত তিনিটা ছটা নেক্সট এটোত তিনিটা ওকে ইয়াতে ঠিক আছে এটোতো ছটাই দেখি আছো কিন্তু এই বন্ডাল যদি ইয়ালৈকে যায় ইয়াতে কাৰ্বকেইটান বনিলে ফৰ্ম হলে এই তিনিটাও আলফা হাইড্ৰোজেন হিচাপে কাম কৰিব ক্লিয়াৰ হৈছে কি কৈছো যে এই বন্ডাল যেতিয়া 1 মিনিট এই বন্ডাল যেতিয়া ৰেজনেন্স হৈ তোমালোকৰ ইয়ালৈকে গ'ল 1 মিনিট এটো ঠিক আছে ওকে সো ইয়ালৈকে গ'ল তেতিয়া এই কাৰ্বকেইটাটো ইয়ালৈকে আহিলে সো এই যিডাল বন্ড আছে এই বন্ডালত এই CH3 তিনিটা আছে ন একেটাও তোমালোকৰ কি হিচাপে কাম কৰিব আলফা হাইড্ৰোজেন হিচাপে কাম কৰিব সো কেইটা আলফা হাইড্ৰোজেন পাবা এইটো মলিকুলত you will get 9 alpha hydrogen so alpha hydrogen বাঢ়ি আহিছে হাইপাৰ কনজুগেশ্যন ইনক্ৰিজ হৈছে সো ৰেজনেন্স ইন অল দা ৰেজনেন্স সেম কিন্তু ষ্টেবিলিটি ইনক্ৰিজ ইফালে বাঢ়ি আহিব কিয় বিকজ ইয়াতে আলফা হাইড্ৰোজেনৰ পৰিমাণ বেছি হৈ আহি আছে হেন্স আৰু কি দিছিলে হাফ লাইফ কি হয় ষ্টেবিলিটি যিমানে বেছি হ'ব হাফ লাইফো ইমানে বেছি হ'ব সো হাফ লাইফো কি হ'ব সকলোকে বেছি ইয়াৰ হ'ব তাৰপিছত ইয়াৰ ক্লিয়াৰ হৈছে ওকে আই হোপ বুজি পাইছা নেক্সট কি কলো মই নেক্সট সো আলফা হাইড্ৰোজেন ইয়াতে চোৱা এই মলিকুলটোত তোমালোকৰ কি হৈছে আলফা হাইড্ৰোজেন তোমালোকৰ কি দিছে এটাত ষ্টেবিলিটি একেই ইয়াত ষ্টেবিলিটি যেতিয়া সুধিছে তোমালোকৰ ইয়াত ষ্টেবিলিটিটো তুমি কি কৰিব গৈছা প্ৰথম চোৱা ইয়াতে আছে দুটা আলফা হাইড্ৰোজেন ওকে ইয়াতে আছে দুটা ৰেজনেন্স হৈ এই দুটাইও যি দুটা তলৰ দুটা আছে তলৰ হাইড্ৰোজেন দুটাইও কি কৰিব ৰেজনেন্সত পাৰ্ট ললে এইকেইটাও আলফা হাইড্ৰোজেন হিচাপে এফেক্টিভ হ'ব সিমিলাৰলি এইটো চোৱা আলফা হাইড্ৰোজেন তুমি ৰেজনেন্সটো আঁকি চাবা আলফা হাইড্ৰোজেন 7টা পাবা ঠিক তেনেকৈ এইটোত আলফা হাইড্ৰোজেন 10টা এইটোত আলফা হাইড্ৰোজেন কি পাবা 2টা সো ষ্টেবিলিটি সকলোকৈ বেছি কোড আছে ইয়াতে আছে 2টা দেন ইয়াতে 10টা আছে দেন ইয়াতে 7টা ইয়াতে 4টা 2টা সো 3 2 4 1 3 2 1 4 ওকে ক্লিয়াৰ হৈছে সো হাইপাৰ কনজুগেশ্যন ইনক্ৰিজ আলফা হাইড্ৰোজেন ইনক্ৰিজ হাইপাৰ কনজুগেশ্যন ইনক্ৰিজ আৰু তাৰ পিছত তোমালোকৰ কি হ'ব লগালগ এটো পাবা ঠিক আছে আই হোপ ক্লিয়াৰ হৈছে বুজাব পাৰিছো ওকে দেন আহিলে নেক্সট ষ্টেবিলিটি অফ ফ্ৰী ৰেডিকেল সো কি হ'ব নাম্বাৰ অফ আলফা হাইড্ৰোজেন যিমানে বাঢ়িব একেই ফ্ৰী ৰেডিকেলটো আলফা হাইড্ৰোজেন যিমানে বাঢ়িব হাইপাৰ কনজুগেটিভ ষ্ট্ৰাকচাৰ ইনক্ৰিজেস আৰু ষ্টেবিলিটি অফ ফ্ৰী ৰেডিকেল কি হ'ব তোমালোকৰ কাৰণে ইনক্ৰিজ হ'ব সো এটো চোৱা CH3CH2 এটো চোৱা CH3CH সেকেন্ডাৰী এটো টাৰচিয়াৰী সো টাৰচিয়াৰীটোত বেছিকৈ আছে আলফা হাইড্ৰোজেন বেছি হ'ব তাৰ ষ্টেবিলিটি এটোত 6টা আছে এটোত 3টা আছে ক্লিয়াৰ ওকে নেক্সটত চোৱা এটো CH3CH2 CD3CH2 CT3CH2 সো কি হ'ব একেই ইয়াতে CH3 আছে ইয়াতে CD3 ইয়াতে CT3 হাইপাৰ কনজুগেশ্যন কি হয় ইফালে ডিক্ৰিজ হৈ যায় সো ষ্টেবিলিটি ইয়াৰ সবতকৈ বেছি হ'ব ওকে ষ্টেবিলিটি ইটো নেক্সট CH3CH2 ৰেডিকেল সো মোৰ ষ্টেবল কিয় হাইপাৰ কনজুগেটিভ আলফা হাইড্ৰোজেন ইয়াতে 3টা আছে মোৰ আলফা হাইড্ৰোজেন এইমাত্ৰ কৈ আহিলো কাৰ্বকেটানৰ নিচিনা একেই কাহিনী তোমালোকৰ ওকে
নেক্সট আলফা হাইড্ৰোজেন ইয়াতে চোৱা 0 আছে, আলফা হাইড্ৰোজেন ইয়াতে তিনিটা আছে, ষ্টেবিলিটি ইয়াৰ বেছি হ'ব। মই একেই বস্তুকে ৰিপিট কৰাই দিছো ফ্ৰী ৰেডিকেলত। এৰেঞ্জ দা ফলোইং ইন ডিক্ৰিজিং অৰ্ডাৰ অফ দেয়াৰ ষ্টেবিলিটি। এগেইন তোমাৰ ইয়াতে আলফা হাইড্ৰোজেন, ইয়াতে আলফা হাইড্ৰোজেন, এইটো আলফা হাইড্ৰোজেন, টোটেল কেইটা পাবা 7টা। সিমিলাৰলি এইটো এটা আলফা হাইড্ৰোজেন, এইটো এটা আলফা হাইড্ৰোজেন, ইয়াতে আলফা হাইড্ৰোজেন, ইয়াতে আলফা হাইড্ৰোজেন, টোটেল কিমানটা চোৱা, মনোযোগ দি চালে গম পাবা, টোটেল আছে 10টা। সিমিলাৰলি এইটো এটা আলফা হাইড্ৰোজেন, দেন এইটো এটা আলফা হাইড্ৰোজেন, ওকে, সো টোটেল 3টা, দেন এইটো আলফা কাৰ্বন, এইটো আলফা কাৰ্বন, সো 4টা, আৰু ইয়াতে এইটো এটা, এইটো এটা। সো আলটিমেটলি আলফা হাইড্ৰোজেন যিমানে বাঢ়িব সিমানে কি হ'ব, ষ্টেবিলিটি কি হ'ব, বাঢ়ি বাঢ়ি আহি থাকিব। নেক্সট এইটোতো একেই কাহিনী, ইয়াতে আছে কেইটা 6টা, ইয়াতে আছে তোমাৰ ৰেজনেন্স কৰি চোৱা, এইটো ইয়াতে নাই যদিও ইয়াতে এটা ইয়াতে আহি যাব ৰেডিকেলটো, এইটো পাবা, এটা পাবা, ওকে, এটা দেই, এইটো 1। তাৰপিছত আহিলে এইটো ৰেজনেন্স হ'ল, ইয়াতে আহিব ৰেডিকেলটো, ইয়াৰ পৰা তুমি 3টা পাবা, ইয়াৰ পৰা 3টা পালা, 3টা 9টা, দেন ইয়াৰ পৰা তোমালোকে নাপোৱা 0, আৰু ইয়াৰ পৰা এইটো ঘূৰিলে ইয়াতে নৰ্মেলি 3টা পাই আছা, ইফালৰ পৰা ইয়াত আহিলে ইয়াতে আহিব, ইয়াতে কোনো ধৰণৰ নাথাকিব, সো 3টা, ওকে, সো যিমানে বেছি ক্যালকুলেট কৰি দিয়া, ওকে। নেক্সট স্টেবিলিটি অফ এলকিন, এলকিনৰ স্টেবিলিটি, এলকিনৰ স্টেবিলিটি আমি কি চাম, মনোযোগ দিয়া। স্টেবিলিটি অফ এলকিন পিক্টোৰিয়েল ফৰ তোমাৰ ইয়াত কি হয়, স্টেবিলিটি অফ এলকিন মানে কনজুগেটেড বন্ড যিমানে থাকিব, নাম্বাৰ অফ আলফা হাইড্ৰোজেন ইনক্ৰিজ, ষ্টেবিলিটিও কি হ'ব, সিমানে ইনক্ৰিজ হ'ব, আৰু নন কনজুগেটেড নাম্বাৰ অফ আলফা হাইড্ৰোজেন ইনক্ৰিজ, ষ্টেবিলিটি ইনক্ৰিজ। আৰু ইয়াতে মনোযোগ দিবা, আনচিমেট্ৰিকেল হলে আমি সদায় জানো ট্ৰেন্সৰ মানে আনচিমেট্ৰিকেল গ্ৰেটাৰ দেন চিমেট্ৰিকেল, আনচিমেট্ৰিকেল চিমেট্ৰিকেলতকৈ বেছি ষ্টেবল হয়, আৰু চিমেট্ৰিকেল ভিতৰতো কোনটো কি হয়, ট্ৰেন্সটো সিছতকৈ কি হয়, বেছি ষ্টেবল হয়, ট্ৰেন্স ইজ বেটাৰ দেন কি হয় তোমালোকৰ কাৰণে, সিস, ওকে, ক্লিয়াৰ, আই হোপ ক্লিয়াৰ হৈছে। নেক্সট arrange the following in decreasing order of their stability। একেই ইয়াতে চোৱা, তোমালোকে 4টা আলফা হাইড্ৰোজেন আছে, ইয়াতে তোমালোকে যদি চোৱা 2টা 3টা 2টা, 7টা আছে আলফা হাইড্ৰোজেন, 3টা 6টা, 2টা 2টা, 10টা, ওকে ফাইন। 2টা নহয়, 2টা নহয়, ইয়াতে অনলি এটা আলফা হাইড্ৰোজেন আছে, ইয়াতে 2টা আছে, সো 2টা আছে, 3টা আলফা হাইড্ৰোজেন, ইয়াতে চোৱা, ইয়াতে এটা আছে, ইয়াতে এটা আছে, সো টোটাল কেইটা, 2টা অনলি, সো ষ্টেবিলিটি আৰামছে গম পাই যাবা। সিমিলাৰলি এইটোত চোৱা, এইটোতো একেই, ইয়াতে 0, ইয়াতে মনোযোগ দি চোৱাচোন, ইয়াতে আলফা হাইড্ৰোজেন আছে নে, তোমালোকে ধৰিব পাৰিছা, এইটোততো নাই, এইটো কিন্তু কি হৈ আছে, এই মাত্ৰ মই ৰুলটো কৈ আহিছিলো, কনজুগেটেড ডাবল বন্ড, কনজুগেটেড আছে, ঠিক আছে, ইয়াতে এইটো বস্তু ইন্টাৰেষ্টিং দেই, এইটো মই সেইকাৰণে কাটি থৈ দিয়া আছে, সো 0, ইয়াতে নাই, ইয়াতে 6টা, ইয়াতে 6টা, ইয়াতে 12টা, সো সকলোতকৈ আগত আহিব কনজুগেটেড, ঠিক আছে। নেক্সট 6টা 6টা 12টা, 12 নম্বৰ আহিব, মানে 5 নম্বৰটো আহিলে, ওকে, দেন 3 আৰু 4 ভিতৰত কোনটো আহিব, দুটাতে 6টা 6টা আছে, ট্ৰেন্সটো আহিব নে আনচিমেট্ৰিকেলটো আহিব, কোৱাচোন, এইটো হ'ল, এইটো চিমেট্ৰিকেল হৈ আছে, এইটো আনচিমেট্ৰিকেল, সো 3টো আগত আহিব, তাৰপিছত আহিব 4, তাৰপিছত আহিব 2, 1 5 3 4 2, 5 নম্বৰটো কি হৈ আছে তোমালোকৰ চবতকৈ বেছি, 3 নম্বৰটো হ'ল আনচিমেট্ৰিকেল, সৰি 4 নম্বৰটো 3 নম্বৰটো আনচিমেট্ৰিকেল, সেইকাৰণে 3 নম্বৰটো আগত আহিছে 4 নম্বৰটো, 6টাই আছে। নেক্সট এইটোত চোৱা, ইয়াতে আছে 4টা আলফা হাইড্ৰোজেন, ইয়াতে আছে 7টা আলফা হাইড্ৰোজেন, ইয়াতে আছে 10টা, ইয়াতে এইকেইটা হ'ল নন কনজুগেটেড, ওকে, এইকেইটা নন কনজুগেটেড, যদিও আলফা হাইড্ৰোজেন আছে, ইয়াতে 4টা আছে, ইয়াতে তোমালোকৰ চোৱা 2টা 4টা 7টা আছে, আৰু ইয়াতে 0, ওকে, সো কেছটো কি এতিয়া, প্ৰথমতেতো চবতকৈ বেছি আলফা হাইড্ৰোজেন থকা কনজুগেটেড চিষ্টেমৰ পৰা যাব, সো চবতকৈ বেছি আলফা হাইড্ৰোজেন আছে কনজুগেটেড চিষ্টেম 3 নম্বৰটো, ওকে, তাৰপিছত 2 নম্বৰটো, তাৰপিছত কোনটো 1 নম্বৰটো, এইখিনিলৈকে ঠিকে আছে, দেন তুমি মনোযোগ দিয়া 3 2 1, তাৰপিছত আহিলে 4 আৰু 5, 5টোত 7টা আছে, সো আহিব 5, তাৰপিছত কোনটো আহিব 4 আহিব, তাৰপিছত আহিব একদম লাষ্টত 6, ওকে, এইটো হ'ল ষ্টেবিলিটি অৰ্ডাৰ, ক্লিয়াৰ, ওকে। নেক্সট arrange the following in decreasing order of new CC,
মানে কাৰ্বন কাৰ্বন বণ্ডৰ ওপৰত কেনেকে ডিপেণ্ড কৰে ভালকৈ চাবা দেই কাৰ্বন কাৰ্বন বণ্ডৰ ওপৰত কেনেকে ডিপেণ্ড কৰিছে তোমালোকৰ চোৱা যিমানেই বেছি আলফা হাইড্ৰজেন হ'ব সিমানেই বেছি কাৰ্বন কাৰ্বন ডাবল বণ্ডৰ কেৰেক্টাৰটো নোপোৱা ক্লিয়াৰ হৈছে কি কৈছো মানে যিমানেই বেছি আলফা হাইড্ৰজেন হ'ব সিমানেই বেছি কি হ'ব কাৰ্বন কাৰ্বন ডাবল বণ্ডৰ কেৰেক্টাৰটো নোহোৱা হ'ব কাৰণ হাইপাৰ কনজুগেশ্যন দেখাই থাকিব চ' ইহঁতৰ ভিতৰত সকলোতকৈ বেছি আলফা হাইড্ৰজেন আছে ইয়াতে 12টা ইয়াতে আছে 3টা ইয়াতে আছে 0 ইয়াতে আছে 6 চ' কাৰ্বন কাৰ্বনৰ বণ্ডে ডিক্ৰিজিং অৰ্ডাৰ অফ ফ্ৰিকুৱেঞ্চি চ' কাৰ্বন কাৰ্বনৰ বণ্ড অৰ্ডাৰে ডিক্ৰিজ হৈ যায় হাইপাৰ কনজুগেশ্যন থাকিলে চ' ফ্ৰিকুৱেঞ্চি কি হ'ব ডিক্ৰিজ হ'ব অ'কে নাম্বাৰ অফ আলফা মোৰ আলফা হাইড্ৰজেন ডিক্ৰিজিং ভেলু অফ নিউ চি চি চ' এতিয়া সকলোতকৈ বেছি কাৰ্বনৰ ডাবল বন্ড কেৰেক্টাৰটো ইয়ে কম্বাইন কৰি ৰাখিব চ' সকলোতকৈ আগত আহিব 3 তাৰপিছত ইয়াতে 3টা আছে ইয়াতে 6টা আছে আলফা হাইড্ৰজেন 3টো চবতকৈ আহিব কমটোৰ পৰা যাব 2 তাৰপিছত আহিব কোনটো 4 আৰু শেষত আহিব 1 নম্বৰ চ' এই বস্তুখিনি ভালকৈ বুজিবা মানে যিমানে আলফা হাইড্ৰজেন হ'ব সিমানে হাইপাৰ কনজুগেশ্যন বাঢ়িব হাইপাৰ কনজুগেশ্যন বঢ়াৰ লগে লগে ষ্ট্ৰেচিং ফ্ৰিকুৱেঞ্চি কি হয় ডিক্ৰিজ হৈ যায় ওকে হাইপাৰ কনজুগেশ্যন যিমানে বাঢ়িব ষ্ট্ৰেচিং ফ্ৰিকুৱেঞ্চি সিমানে কি হ'ব ডিক্ৰিজ হৈ যাব ওকে ফাইন ক্লিয়াৰ হৈছে এইখিনি বস্তু যাতে বুজি পোৱা তোমালোকে ওকে থেংক ইউ চ' থেংক ইউ ফৰ ৱাচিং